বিশেষভাৱে আপোনালোকে প্ৰত্যক্ষ কৰিছে এইখন এখন দোকান হয় সুন্দৰ দোকান যিহেতু আমি ইয়াত মানে বিয়াৰ যথেষ্টখিনি সামগ্ৰী পাওঁ যিহেতু মই মেৰাপানীত উপস্থিত আছোঁ আৰু এই দোকানখন আমাৰ স্বত্বাধিকাৰী নিতুল দাস হয় গতিকে তেখেতৰ তত্ত্বাৱধানতে এই দোকানখনৰ সামগ্ৰী যথেষ্টখিনি এয়া দেখিছে নিশ্চয় সুন্দৰ সুন্দৰ চুপাৰ তেখেতে সজাই থৈছে আৰু বিয়াৰ যিকোনো বস্তুৱে আপুনি ইয়াত উপলব্ধ যিহেতু পাব এইখন এখন ডিভান হয় খুব সুন্দৰ ডিভান হয় আৰু 6-7 মানে হয় সাইজবিলাক একচুৱেলি বৰ সুন্দৰকৈ পেইণ্টাৰ কৰি ৰাখিছে নিশ্চয় এইজন স্বত্বাধিকাৰী হয় নিতুল দাস বস্তুবিলাক প্ৰায় মোক যিহেতু পৰিচয় তেখেতে কৰাই আছে এখন ড্ৰেছিং আইনা হয় সুন্দৰকৈ বনাইছে খুব ভাল লাগিছে আৰু প্ৰতিবিলাক কাঠে ইয়াত চেগুন হয় এয়া আপোনাৰ ডাইনিং চিট হয় ছজনীয়া দেখিছে এয়া সুন্দৰকৈ দেখাইছে এটা চিম্পুল ডিজাইন হয় এয়া গোটেইখিনি চেগুন কাঠে তৈয়াৰী কৰা হয় গতিকে আপোনালোকে বিয়া বাৰু পাতিলে ইয়াত ডনলপ দিব পাৰে ডনলপ চেতিয়া সুন্দৰকৈ সজাই থৈছে আৰু বহুত ধুনীয়া ধুনীয়া যিহেতু ডনলপ আছে আৰু ইয়াৰ প্ৰতিটো বস্তুৱে মই আপোনালোকক পৰ্যবেক্ষণ কৰাইছোঁ এয়া দেখিছে গডৰেজ ছাইডত দেখিছে সুন্দৰকৈ এই ষ্ট'ৰ যিটো ৰুম এই ষ্ট'ৰ ৰুমটোৰ চব ছাইডে সুন্দৰকৈ যি সাজপাৰ কৰি এই ডিভানবিলাক ৰাখিছে চোপাৰবিলাক ৰাখিছে একচুৱেলি ভাল লাগিছে এয়া ফুল লগা দেখিছে গডৰেজবিলাক 3 পালাৰ হয় এয়া দেখিছে আপোনালোকে ডনলপ আৰু ডনলপৰ বিভিন্ন ধৰণৰ ডনলপ যিহেতু ইয়াত তেওঁলোকে ৰাখিছে আৰু আপোনালোকৰ যিহেতু এতিয়া বিয়াৰ টাইম ফাগুন মাহ চ'ত বাদ দি সিফালেদি বহাগ জেঠলৈকে আপোনাৰ সুন্দৰভাৱে বিয়াবিলাক যিহেতু আয়োজিত হৈ থাকে গতিকে আপোনালোকে যদি প্ৰয়োজন হয় মেৰাপানী নিতুল দাস বুলি কয় আপোনালোকে আহিলে নিশ্চয় মেৰাপানীত নিতুল বুলি ক'লে এটা চিনাকি নাম বিশেষভাৱে পৰিচয় ল'ব নালাগে আপোনালোকে সকলোৱে চিনি পায় এয়া দেখিছে গডৰেজ খুব সুন্দৰকৈ তেখেতে এই গডৰেজবিলাক ৰাখিছে 3 পালা 4 পালা 2 পালা এনেকৈ প্ৰতিটো দামেই আপোনালোকে এটা সুলভ মূল্যত যিহেতু পাব অতিৰিক্ত নহয় গতিকে বস্তুৰ মূল্য তেওঁ খুব সুন্দৰকৈ যিটো ৰাখিছে মই যিহেতু প্ৰত্যেকটো বস্তুৱে তেওঁৰ পৰা ৰেটৰ পৰিমাণবিলাক যিহেতু জানিবলৈ চেষ্টা কৰিছোঁ তেখেতে কৈছে এইবিলাক নতুনকৈ ওলোৱা কিছুমান শ্ব'কেছ গতিকে এইবিলাক আপোনালোকক দেখালোঁ আপোনালোকৰ প্ৰয়োজন সপক্ষে আপোনালোকে এইখিনি ক্ৰয় কৰিব ধন্যবাদ